কচু টেঙা দালি কোনে খাই ভাল পোৱা আজি কচু টেঙা দালি ৰেচিপিটো লৈ আহিছোঁ বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি কচু টেঙা দালি বনাম বুজিলেনে কোনে কোনে খাই ভাল পায় মোক ক'বচোন বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এইফালে মোৰ এই কচুখিনি কাটা ৰেডি হ'ল দেখিছেনে এইফালে কচুখিনি ধুই ৰেডি কৰিলোঁ কাটি বাছি আৰু এই দাইল ভিজাইও ধুই ধাই ৰেডি কৰিলোঁ এইফালে শুকান জলকীয়া কণ বিলাহী আৰু নহৰু চিলি ল'লোঁ আৰু এইফালে তেঁতুলী টেঙা অলপ ভিজাই ল'লোঁ মই কুকাৰটো বহাই দিলোঁ এতিয়া কুকাৰত কি কৰিম এই কচু পাতখিনি দি দিলোঁ দেই এইখিনিতে ইয়াৰে ওপৰত এইখিনি গোটেইখিনি মই ঢালি দিম জলকীয়া নহৰু আৰু বিলাহী গোটেইখিনি ঢালি দিলোঁ আৰু লগত এই দালিখিনি যে ভিজাই থৈছিলোঁ দালিখিনিও ঢালি দিলোঁ আৰু তাৰে ওপৰত অলপ অলপ কৰি মছলা দি যাম ফাৰ্ষ্টত নিমখ দিলোঁ 1 চামুচ ধনিয়া দিলোঁ 1 চামুচ জিৰা পাউডাৰ দিলোঁ 1 চামুচ হালধি 1 চামুচ লগত পানীখিনি ঢালি দিলোঁ পানী আইডিয়া হিচাপত দিছোঁ আৰু এইপিনে পানীখিনি দি আকৌ তেঁতুলী টেঙাখিনিও লগত একেবাৰে ঢালিয়ে দিম এইখিনি দি দিলোঁ এতিয়া মই এইখিনিকে এতিয়া কি কৰিম চিটি মাৰিবৰ কাৰণে ঢাকনটো লগাই দিম অলপ মোৰ প্ৰেছাৰৰ চিটিটো মৰিছে এতিয়া ঢাকনটো খুলি দিওঁ দেই কেনেকুৱা হৈছে এইফালে চাম মোৰ দাইল ৰেডি এতিয়া এইখিনিকে কি কৰিম জানেনে একবাৰ মই দাইল গুটিটো দি পেলাই লাৰি দিম ধুনীয়া কৰিম পেলাই এনেকৈ ভৰাই দিম তেতিয়া দাইলখিনি কি হ'ব ধুনীয়া হ'ব টেষ্ট হৈ যাব এতিয়া দেখিছেনে দাইলখিনি ঘুটনা হৈ গ'ল এতিয়া সৰু পেন এটা বহাই দিলোঁ বহাই দিয়াৰ পিছত অলপমান তেল দিলোঁ কাৰণ তৰকা দিব লাগিব তেল পূৰা গৰম হৈছে দেখিছেনে ধোৱা ওলাইছে এতিয়া জিৰা দি দিলোঁ আৰু নহৰু সৰু সৰু কৰি এইখিনি কাটি লৈছিলোঁ এইখিনিকে মই এতিয়া তৰকা দিয়াৰ কাৰণে ৰেডি কৰি আছোঁ চামুচ নালাগে এনেকৈ লৰাই লাৰি দিম কাৰণ টেঙা দাইলত অলপ তৰকাৰীটো লাষ্টত দিব লাগে তেতিয়া ভাল লাগে নিদিলেও চলে কিন্তু অলপ দি দিছোঁ তৰকা দিয়াৰ বাবে ৰেডি হৈ গ'ল এই তৰকাখিনি এতিয়া ইয়াতে ঢালি দিলোঁ দেখিছেনে এইখিনি মিক্স কৰি ইয়াত ঢালি দিলোঁ এতিয়া এইখিনিকে একবাৰ লাৰি দিওঁ এয়া কেনেকুৱা হৈছে টেঙা দাইল দেই জনাব কমেণ্টত